অৱশেষত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চূড়ান্ত কৰিলে যে এইবাৰ এইচএছ উত্তীৰ্ণ ছাত্ৰ আৰু ছাত্ৰীসকলে আচলতে কিমান মাৰ্কছৰ পৰা বা কিমান পাৰ্চেণ্টৰ পৰা স্কুটি লাভ কৰিব 60% নে 75%। হবিয়ে আপোনালোকক জনাব বিচাৰোঁ। আমাৰ হাতত মুখ্যমন্ত্ৰীৰ মন্তব্য আছে, কিন্তু ইয়াৰ আগতে যদি আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়াই ছাবস্ক্ৰাইব কৰক, যাতে এনে ধৰণৰ জৰুৰী খবৰ সদায় লাভ কৰিব পাৰে। আপোনালোক সকলোৱে জানে যে জেনেৰেলি এইচএছ উত্তীৰ্ণ ছাত্ৰীসকলে 60%ৰ পৰা আৰু ছাত্ৰসকলে 75%ৰ পৰা স্কুটি লাভ কৰি আছিল যোৱা 2 বছৰৰ পৰা। কিন্তু এইবাৰ এটা নিয়ম সলনি কৰাৰ কথা আছিল, যাৰ ওপৰত এটা মন্তব্য কৰিছিলে কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যোৱা বছৰ, যে এইবাৰ ছাত্ৰীসকলেও ছাত্ৰসকলৰ সমানে মাৰ্কছত অৰ্থাৎ 75%ৰ পৰা ছাত্ৰীসকলেও স্কুটি লাভ কৰিব বুলি। আৰু ইয়াক লৈ বহু বিভ্ৰান্তিৰ সৃষ্টি হৈছিল, কিন্তু এই মুহূৰ্তত আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথাটো চূড়ান্ত কৰি দিলে যে এইবাৰ ছাত্ৰীসকলে 60%ৰ পৰাই স্কুটি লাভ কৰিব। 75% যদিও কোৱা হৈছিল, কিন্তু এই সিদ্ধান্তটো চূড়ান্ত হোৱা নাই। নেক্সট ইয়াৰৰ পৰা এইটো একেবাৰে চূড়ান্ত বুলি ধৰা হ'ব। কিন্তু এই বছৰ ছাত্ৰীসকলে 60%ৰ পৰা, ছোৱালীসকলে এইবাৰো 60%ৰ পৰা স্কুটি লাভ কৰিব। আনহাতে ল'ৰাসকলৰ বাবে কোনো কনফিউশ্যন যিহেতু অহা নাছিল, তো ল'ৰাসকলৰ বাবে সমানেই থাকিব 75%ৰ পৰা ল'ৰাসকলে আগৰ দৰে স্কুটি লাভ কৰিব আৰু ছাত্ৰীসকলে ছেইম আগৰ দৰে 60%ৰ পৰা স্কুটি লাভ কৰিব। মাজতে এটা কনফিউশ্যন আহিছিল, এইটো এইবাৰৰ পৰা নহয়। মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে অহা বছৰৰ পৰা এইটো ছোৱালী আৰু ল'ৰাৰ বাবে 75%ৰ পৰা স্কুটি দিয়া হ'ব। তো আমি আপোনালোকক মুখ্যমন্ত্ৰীৰ এই মন্তব্যটো শুনাই লৈছোঁ, যাতে আপোনালোকে ইয়াৰ পৰা বুজিব পাৰে। যোৱাবাৰ স্কুটি দিওঁতে আমি এটা কথা ঘোষণা কৰিছিলোঁ যে অহাবাৰৰ পৰা 75% পোৱা ছোৱালীহে স্কুটি পাব। কিন্তু এডুকেশ্যন ডিপাৰ্টমেণ্টে অধিসূচনাখন নোলোৱাৰ কাৰণে এইবাৰ আমি 60% পোৱা ছোৱালীকো আমি স্কুটি দিম। অহাবাৰৰ পৰা নিদিওঁ, তেতিয়ালৈকে আমি এডভাৰটাইজ আদি বা অধিসূচনা আমি প্ৰকাশ কৰিম। কিন্তু MCC মডেল কোড অফ কণ্ডাক্ট থকাৰ কাৰণে এডুকেশ্যন ডিপাৰ্টমেণ্টে অধিসূচনাখন দিব নোৱাৰিলে। সেইকাৰণে বহুতে হয়তো ক'ব পাৰে যে আমাৰ লগততো গভৰ্ণমেণ্ট অৰ্ডাৰ নাই, গতিকে মন বেয়া হ'ব পাৰে। সেইকাৰণে এইবাৰ আমি আপ টু 75% নকৰি 60% ছোৱালীকো আমি স্কুটি দিম। প্ৰায় 50,000 ছোৱালী এইবাৰ স্কুটি পাব।